হাজোৰ ৰামদিয়াত অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভ অনুষ্ঠান সম্পন্ন। অৰুণোদয় ৩.০ আঁচনিৰ প্ৰদান অনুষ্ঠান আজি ৰাজ্যজুৰি অনুষ্ঠিত হৈছে। অৰুণোদয় আঁচনি অসমত সমাজ কল্যাণৰ দিশত সূচনা হ'ব ইতিহাস। ৪০ লাখ অৰুণোদয় পৰিয়ালৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব ৯,০০০ টকাকৈ অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনি অসম চৰকাৰৰ মহিলাসকলক সবলীকৰণ কৰাৰ এক যুগান্তকাৰী প্ৰয়াস। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাসকলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মান প্ৰদান কৰাই নহয়, পৰিয়ালসমূহৰ দৰিদ্ৰতা নিৰ্মূল কৰি এখোজ আগুৱাই নিয়াৰ প্ৰয়াস কৰাত ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। আজি ৰামদিয়াৰ সামূহিক সাংস্কৃতিক কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অৰুণোদয় আঁচনি ৩.০ আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত শ্বহীদ খগেন ভৰালী গাঁও পঞ্চায়তৰ সভানেত্ৰী জ্যোতিশিখা ভৰালী, পঞ্চায়তখনৰ সচিবকে ধৰি হিতাধিকাৰী মহিলাসকল উপস্থিত থাকে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। আজি আমাৰ খগেন ভৰালী পঞ্চায়তৰ অন্তৰ্গত আমাৰ ৰামদিয়া সাংস্কৃতিক সামূহিক পুথিভঁৰালত আমাৰ আজি অৰুণোদয় 3.0ৰ যি আমাৰ অৰুণোদয় হিতাধিকাৰীক আৰ্থিক অনুদান আগবঢ়াইছে, বিতৰণ কৰিছে। আজি তাতে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু এই চেগতে আমি আজি ইয়াত যিখিনি মহিলা আমাৰ হিতাধিকাৰী উপস্থিত হৈছে তেওঁলোকক এই চেগতে মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ খগেন ভৰালী পঞ্চায়তত কিমানমান হিতাধিকাৰী আছে? হয়, খগেন ভৰালী পঞ্চায়তত আমাৰ 16মান আছে, 16-17খন হিতাধিকাৰী আছে। মিটিং দিছে, দি পেলাই এতিয়া আমাৰ মহিলাখিনি যিমান কাম এৰি পেলাই ওলাই আহিছে, আহি পেলাই একতা হৈছোঁ। আমি চবখিনি মহিলাক লগ হৈছোঁ। তেওঁৰ দৰে আমি হিমন্ত বিশ্ব শৰ্মাৰ দৰে আগৰ জনমত বা আগৰ দিয়ৰো আমি মুখ্যমন্ত্ৰী হিচাপে পোৱা নাছিলোঁ। আগতে এনেকুৱা পোৱা নাছিলোঁ আমি। আৰু আমি মহিলা চৰকাৰত আমি মহিলাখিনি এনেকৈ একগোট হৈ ফুৰিব ওলাই পোৱা নাছিলোঁ। বহুত সহায় পাইছোঁ হেমন্তৰ পৰা। আমি হেমন্ত বহুতখিনি আগুৱাই আহিব পাইছোঁ। প্ৰথমতে মই বিজেপি চৰকাৰক ধন্যবাদ দিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ দিছোঁ। আমাৰ মহিলাবিলাকক পৰা কিছুমান আৰ্থিক অৱস্থাৰ পৰা কৰিছে, উন্নত কৰিছে, সকাহ কৰিছে আৰু মহিলাসকলক বাহিৰৰ পৰা ঘৰৰ ভিতৰৰ পৰা বাহিৰত ওলাই আহিবলৈ সাহস দিছে তেখেতে। এনেকুৱা আৰু স্বাৱলম্বী কৰাৰ কাৰণে এটা প্ৰয়াস এটা দিছে আৰু হয় ছাৰ, স্বাৱলম্বী কৰাৰ। আচ্ছা, এই ক্ষেত্ৰত যিহেতু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক 9,000কৈ টকা দিবলৈ সক্ষম হৈছে, তেনে ক্ষেত্ৰত অহা বিধানসভা নিৰ্বাচনত আপোনালোকে কেনেধৰণৰ এগৰাকী মুখ্যমন্ত্ৰী বিচাৰিছে? আমি হিমন্ত মামাৰ দৰে এজন মুখ্যমন্ত্ৰী বিচাৰোঁ। হিমন্ত মামাই আমাক বহুতো চাৰিওফালৰ পৰা উন্নত কৰিছে, ৰাস্তা পদূলি ঘাট বা কিছুমান ঘৰ দুৱাৰো দিছে মানুহক। এনেকুৱা স্কুল কলেজ বা মঠ মন্দিৰতো বহুত সাহায্য দিছে তেখেতে আমাক। বিভিন্ন আঁচনিৰ ওপৰত অৰুণোদয় আঁচনিৰ জগতে অসমৰ মুখ্যমন্ত্ৰী সকলোকে শক্তিবান জনাইছে। হেমন্ত মামাই হয়, কি ক'ব মহিলা? শক্তি দিছে, সকলোকে আগুৱাই যাব দিছে। মহিলাসকলক সাহস দিছে, শক্তি দিছে আৰু নতুন প্ৰজন্মবিলাকক চাকৰি দিছে। এনেকুৱা আৰু হিমন্ত বিশ্ব শৰ্মাক লৈ আপোনালোকে সুখী নে? কি ক'ব দাদাৰ হৈ আছে? আমি আকৌ একবাৰ বিজেপি চৰকাৰ হ'ব লাগে। তেওঁ এখন মিটিং। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।